নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত পশ্চিম কাজিয়াচৰত শনিবাৰে বৰক্ষেত্ৰী ৰাজচক্ৰৰ চুবুৰীয়া ৰাজচক্ৰৰ সৈতে সীমা নিৰ্ধাৰণ কৰে। বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত পশ্চিম কাজিয়াচৰৰ ৰাইজৰ লেখ আবেদনৰ ভিত্তিত বৰক্ষেত্ৰী ৰাজচক্ৰৰ কাৰ্যালয়ে পশ্চিম প্ৰান্তৰ সীমা চিনাক্ত কৰি সীমা নিৰ্ধাৰণ কৰে। পশ্চিম কাজিয়াচৰৰ ৰাইজৰ হকে ফাইজুৰ ৰহমান চৰকাৰে বৰক্ষেত্ৰী ৰাজচক্ৰৰ কাৰ্যালয়ত চলিত বৰ্ষৰ 11 ফেব্ৰুৱাৰীত দাখিল কৰা লেখ আবেদনৰ ভিত্তিত চুবুৰীয়া চেঙাহ ৰাজচক্ৰৰ সৈতে সীমা চিনাক্ত কৰি সীমা নিৰ্ধাৰণ কৰে। বৰক্ষেত্ৰী ৰাজচক্ৰৰ চক্ৰ বিষয়া কৌস্তভ ৰয়ৰ নিৰ্দেশ মৰ্মে পশ্চিম কাজিয়াচৰত বৰক্ষেত্ৰী ৰাজচক্ৰৰ লাটমণ্ডল কাননগু উপস্থিত হৈ বৰক্ষেত্ৰী ৰাজচক্ৰৰ সীমা চিনাক্ত কৰি সীমা নিৰ্ধাৰণ কৰে। দৌলাখাল আৰক্ষীৰ সহযোগত চেঙাহ ৰাজচক্ৰৰ লাটমণ্ডল আৰু দুয়োপক্ষৰ স্থানীয় গাঁও প্ৰধানৰ উপস্থিতিত সীমা চিনাক্ত কৰি সীমা নিৰ্ধাৰণ কৰে। উল্লেখ্য যে বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত পশ্চিম কাজিয়াচৰৰ ভূমি পূৰ্বৰে পৰা এটা চক্ৰই বেদখল কৰি অহাৰ অভিযোগ কৰি আহিছিল পশ্চিম কাজিয়াচৰৰ ৰাইজে। পশ্চিম কাজিয়াচৰৰ ৰাইজৰ অভিযোগ অনুসৰি বৰক্ষেত্ৰী ৰাজচক্ৰৰ ভূমিত চেঙাহ ৰাজচক্ৰ কাৰ্যালয়ৰ এলেকাধীন একাংশ লোকে বেদখল কৰি আহিছে। বৰপেটা জিলাৰ চেঙাহ ৰাজচক্ৰৰ চেংলেদিয়া অঞ্চলৰ একাংশ ভূমাফিয়া আৰু মাতব্বৰে চেঙা অঞ্চলৰ একাংশ সংখ্যালঘু লোকৰ পৰা ধন লৈ বৰক্ষেত্ৰী ৰাজচক্ৰৰ ভূমি বেদখল কৰিবলৈ দি বৰক্ষেত্ৰীৰ ভূমিত ঘৰ বাৰী আৰু খেতি কৰিবলৈ দিয়া আৰু অভিযোগ কৰিছে। বৰক্ষেত্ৰী ৰাজচক্ৰ আৰু চেঙাহ ৰাজচক্ৰৰ সীমা চিনাক্ত হোৱাৰ পিছত বেদখলকাৰী ঘৰ মাটি খালী কৰি দিবলৈ আহ্বান জনাইছে পশ্চিম কাজিয়াচৰৰ ৰাইজে। বেদখলকাৰীয়ে শীঘ্ৰেই ঘৰ মাটি খালী নকৰিলে আইনী প্ৰক্ৰিয়াৰে উচ্ছেদৰ বাবে চৰকাৰলৈ আবেদন কৰিব বুলিও জানিবলৈ দিয়ে পশ্চিম কাজিয়াচৰৰ ৰাইজে। আজি আমার বৰক্ষেত্ৰী ৰাইজৰ মানে পশ্চিম কাজিয়া ৰাইজৰ আবেদনৰ ভিত্তিত এই গাঁওখন পশ্চিম কাজিয়া গাঁওখন চেঙা আপোনাৰ চাৰ্কুলৰ বাউণ্ডাৰী মানে পাৰ্শ্ব গাঁও হয় আৰু দুইখন বৰপেটা জিলা আৰু আপোনাৰ নলবাৰী জিলাৰ এইটো বাউণ্ডাৰী গাঁও হয়। 2007 চনত ডিএলআৰ মহোদয়ে আৰু এছিষ্টেণ্ট ডিএলআৰ নিজে আহি এই গাঁৱৰ সীমাটো বাহিৰ কৰি থৈ গৈছিল, কিন্তু সেই ঢিপগিলা বা পিলাৰগিলা নাই। আজি আমি আকৌ সেই পুৰণা ঢিপৰ পৰা ৰিলে কৰি এই আপোনাৰ দুইখন গাঁৱৰ যিটো আমাৰ মেডিপাট্টাৰ সীমাখিনি আমি বাহিৰ কৰি আছোঁ। ইয়াত মূল সমস্যাটো কি হৈ আছে? মূল হৈছে মানে গৰাখহনীয়া সমস্যা। গৰাখন বহুত এই গাঁওখন প্ৰায় 40-50 বছৰ ধৰি গৰাখহনীয়াৰ বুকুত আছিল। গৰাখহনীয়াৰ বুকুৰ পৰা উঠাৰ পিছত এই দখল লৈ অলপ খেলি মেলি হৈ আছে। এতিয়া বেলেগে বেদখল কৰি আছে নেকি? বেলেগে বেদখল মানে কাবাৰ মাটি কাবাৰ বেদখল কৰিছে, এইটো আনতাজি দখল লৈছে। হয়তো দখলৰ অলপ খেলি মেলি হৈছে, ইফালে সিফাল যাব, সিফালে আহিব। সীমা নিৰ্ধাৰণ হোৱাৰ পিছত ঠিক হৈ যাব। সীমা নিৰ্ধাৰণ হোৱাৰ পিছত ঠিক হৈ যাব। যিহেতু মাটিগিলা পট্টাভুক্ত মাটি হয়, গতিকে পট্টাভুক্ত মাটিৰ সীমাগিলা যেতিয়া নিৰ্ধাৰণ কৰা হ'ব তেতিয়া সীমাগিলা চব ঠিক হৈ যাব। চেঙা চাৰ্কল ইয়াতে কি হৈ আছে প্ৰব্লেমটো? ইয়াতে গাঁৱৰ সীমাটো লৈ হেৰি হৈ আছে। তাৰমানে গাঁও যিটো সীমা এই চেংলিতিয়া আৰু হ'ল পশ্চিম কাজিয়াচৰৰ যিটো গাঁও সীমা, এই সীমাটো তাৰমানে হেৰি কৰি আছে, চমজাই আছে। এইটো কি বৰক্ষেত্ৰী হেৰি বৰক্ষেত্ৰী চাৰ্কল অফিচ। ইয়াত কোন কোন আছে আজি? ইয়াতে আছে আমাৰ বৰক্ষেত্ৰী হেৰি মকলমা চাৰ্কুলৰ মণ্ডল আছে, SK আছে, আৰু আমাৰ চাৰ্কুলৰ পৰা আমি দুইজন আহিছোঁ চেঙাৰ পৰা। আমি ইয়াৰ লাটমণ্ডল নহয়, তাৰমানে লাটমণ্ডল হ'ল এখেতে, মই লগত আহিছোঁ। তাৰমানে এইটো যে আমাৰ এইখিনিত যে কি আছে বা এইটো সীমা যে ঠিক না কি, আমি নতুন মানুহ, আমি তাৰ গম নাপাওঁ। তাহন কোৱা হিচাপত যেনেকৈ আছে মিলাইছে সেইটো সীমাটো কৰি আছে। তাৰমানে এইটো নক্সাখন তাহাৰে, নক্সাখন আমাৰ বৰক্ষেত্ৰী, আমাৰ হ'লে এনচি গাঁও, আমাৰ তাত নক্সা নাই। আমাৰ লগত আহিবা দিছে, আমি সেইখিনি চাইছোঁ। তাৰমানে মুকালমৰ পৰা জয়ন্ত ডেকাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।